স্বতন্ত্র জন্ম লোৱাৰ পিছত আমাৰ জাষ্টিন লাকৰা ডাঙৰীয়াক আমি সকলোৱে আজি মনত পৰে। সদৌ আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক সমিতিৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত আজি ভুটিয়াচাং চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমি 21 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ। যিহেতুকে আপোনালোকে জানেই 2003 চনৰ 25 জুলাই তাৰিখে পানেৰী কচুবিলত যিহেতুকে জনজাতিকৰণৰ দাবীত যিহেতুকে সমদল এটা উলিওৱা হৈছিলে আৰু সেই সমদলত যিহেতুকে অসম পুলিচৰ গুলিত আৰু দুষ্কৃতিকাৰীৰ গুলিত যিহেতুকে নিৰীহ 8 গৰাকীকৈ আচাৰ তেজাল ডেকা তাতে যিহেতুকে মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু বহুকেইজন যিহেতুকে ঘূণীয়া হ'ব লাগিছিল। যাৰ ফলস্বৰূপে সেই যিটো 2003 চনৰ 25 জুলাই তাৰিখটো আদিবাসী ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু সেই হিচাপত আজি যিটোকে ভুটিয়াচাং চাহ বাগিচাত অষ্ট শ্বহীদক স্মৰণ কৰি আজি আমি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। তাৰ লগতে অষ্ট শ্বহীদৰ লগতে অসমৰ বিভিন্ন জায়গাত আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰাৰ সময়ত যিহেতুকে 18 গৰাকীকৈ সৰ্বমুঠ 18 গৰাকীকৈ শ্বহীদক স্মৰণ কৰি আজি যিহেতুকে শ্বহীদ দিৱস উদযাপন কৰা হ'ল। গতিকে আজিৰ এই শ্বহীদ দিৱস উদযাপনৰ পৰা এটাই কথা চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাৰ যিটো ধাৰাবাহিক যিটো আন্দোলন আছে নিজৰ জাতিৰ স্বাৰ্থত যিহেতুকে আন্দোলন কৰি আহিছে বিভিন্ন দাবী যিহেতুকে আজিৰ তাৰিখলৈকে আদিবাসী ছাত্ৰ সন্থাৰ যিহেতুকে পূৰণ হোৱা নাই। যাৰ ফলস্বৰূপে আদিবাসী ছাত্ৰ সন্থাই আজি এই যিসকল অষ্ট শ্বহীদ এই অষ্ট শ্বহীদসকলৰ যিটো নীতি আৰু আদৰ্শ তেখেতসকলৰ যিটো নেকি বলিদান পথলে আমি যাবলৈ কেতিয়া আমি নিদিওঁ। তেখেতসকলৰ যিটো সপোন আছিল জাতিটোৰ কাৰণে সেই সপোনটো নিশ্চিতভাৱে অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই পূৰাবৰ কাৰণে নিৰবিচ্ছিন্নভাৱে হয়তো আন্দোলনৰ যোগেদি গণতান্ত্ৰিক আন্দোলনৰ যোগেদি হয়তো সাব্যস্ত বা আদায় কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিব। গতিকে চৰকাৰক এটাই কথা আহ্বান জনাব বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীৰ যিখিনি মেইন যিটো ইছ্যু আছে আদিবাসী ছাত্ৰ সন্থাই যিহেতু আদিবাসী জনগোষ্ঠীৰ নেতৃত্ব দি আহিছে যিখিনি সমস্যা আছে সেই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰক। যি ধৰণে গণতান্ত্ৰিক আন্দোলনৰ প্ৰক্ৰিয়াত যিটো আন্দোলনৰ কাৰ্যসূচী আছে সেই আন্দোলনৰ কাৰ্যসূচীবিলাকক সদায় আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি যাব। কাৰণ যিটো 2003 চনৰ 25 জুলাই তাৰিখে যিটো নেকি ঘটনা হৈ গ'ল এই ঘটনাৰ পৰাই আমি সংকল্প লৈছোঁ যে এই যিটো 8জন শ্বহীদ আমাৰ মাজৰ পৰা তেখেতসকল আমাৰ বন্ধু আছিল, আমাৰ ভাই ককাই যিহেতুকে আছিল, আমাৰ সন্তান আছিল, তেখেতসকলে যি জাতিটোৰ কাৰণে যিহেতুকে নিজৰ জীৱন যিহেতুকে উৎসৰ্গা কৰে এই যিটো তেজৰ যিটো চেকুৰা আজিও কিন্তু কচুবিল চুকত কিন্তু আজিও কিন্তু শুকাই যোৱা নাই। সেই তেজৰ চেকুৰা আজিও কিন্তু আমাৰ যিটো নেকি হৃদয়ত আজিও কিন্তু উমি জ্বলি আছে। গতিকে সেই পৰিয়ালসকলক চৰকাৰে কিন্তু আচলতে যিখিনি সংস্থাপন দিব লাগিছিল পৰ্যাপ্ত পৰিমাণে সেইখিনি আজিলৈকে পোৱা নাই। যদিও সেই শ্বহীদ পৰিয়ালক হয়তো অসম চৰকাৰে হয়তো 5 লাখ টকা বা 3 লাখ টকাকৈ যিখিনি সাহায্য দিছে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সেই পৰিয়ালটোৰ কাৰণে অদূৰ ভৱিষ্যতে যাতে নিজৰ সংস্থাপনৰ কাৰণে যাতে চৰকাৰে যাতে ব্যৱস্থা কৰে তাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে দাবী জনাইছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 21তম আদিবাসী শ্বহীদ দিৱস পালন কৰি আছোঁ। যিহেতু আজিৰ দিনতে যোৱা 2023ত 8জনকৈ আদিবাসী আশা ৱৰ্কাৰ্ছবিলাকে নিজৰ প্ৰাণ দিব লগা হৈছিল। সেই প্ৰাণ দিব লগা হেতুৰ কাৰণে হৈছিল যেহেতু ডেমক্ৰেসি সিস্টেমত আদিবাসীসকলে এছটিকৰণ পাবৰ কাৰণে চৰকাৰৰ তাত গণতান্ত্ৰিক হিচাপত দাবী জনাই পেলাই 12 ঘণ্টীয়া অসম বন্ধ দিয়া হৈছিলে। তাক গণতান্ত্ৰিক হিচাপত পালন কৰা সময়তে নিৰ্দোষী আদিবাসী আশা ৱৰ্কাৰবিলাকক আদিবাসী ছাত্ৰ সন্থাৰ ৱৰ্কাৰবিলাকক পুলিচৰ সৈতে অসম পুলিচৰ সৈতে গুলি চালনা কৰি পেলাই 8জনক তেখেতসকলে গুলি মাৰি মৃত্যুলৈ তেখেতসকলে কনভাৰ্ট কৰিলে। গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দুখ পাইছোঁ যেহেতু গণতান্ত্ৰিক আমি সকলোৱে মানুহ। আজি গণতান্ত্ৰিক হিচাপতে ভাৰত স্বাধীন হৈছিল আৰু গণতান্ত্ৰিক হিচাপতে আজি আমাৰ ভাৰতৰ সকলো
এডমিনিষ্ট্ৰেশ্যন ছিষ্টেমবিলাক চলি আছে তাৰপিছতো কিন্তু অগণতান্ত্ৰিক কৰা মানুহবিলাক কিন্তু আজি চৰকাৰৰ মানুহ হয় আজি গণতন্ত্ৰক কথাটোক আমাক বুজাব খোজে কিন্তু তেখেতসকলে যে অগণতান্ত্ৰিক কৰি আছে সেইটো কোনে ধৰিব সেইটোৰ কাৰণে এই বৰ্তমানৰ ৰুলিং গভৰ্ণমেণ্টক আমি ক'ব খোজোঁ যিহেতু আদিবাসীবিলাক আজি দুখীয়া যে হৈ আছে কাৰ কাৰণত সেইটো চেক কৰাৰ কাৰণে কিন্তু এতিয়া ৰুলিং গভৰ্ণমেণ্টৰ কাম হয় আজি দুখীয়া মানুহ আনএডুকেটেড বুজি নোপোৱা সেই মানুহক লাইনত আনিবৰ কাৰণে মেইন ষ্ট্ৰীমত আনিবৰ কাৰণে চৰকাৰৰ এটা ডাঙৰ কাম আছিলে সেইটোক নকৰি পেলাই অগণতান্ত্ৰিক কৰাটোতো চৰকাৰে কিয় কৰি আছে এইটো চবতকৈ দুখ লগা কথা আজি মাটিৰ ক্ষেত্ৰত কওক আজি আদিবাসীবিলাক 1886 চেপ্টাৰ 10ৰ দ্বাৰা প্ৰটেক্ট ক্লাছ বুলি কয় কিন্তু আজি সুধকচোন আদিবাসীবিলাক যুগ যুগ ধৰি থকাৰ পিছতো আজি মাটিৰ পাট্টা পাইছেনে তেতিয়াহ'লে 1886 চেপ্টাৰ 10 তো ব্ৰিটিছৰ সময়তে পাইছিলে তেতিয়াহ'লে ভাৰত চৰকাৰ আমাক কি দিলে ব্ৰিটিছে তো কমসে কম প্ৰটেক্টেড ক্লাছ হিচাপত 1886 চেপ্টাৰ 10 টো দিছিলে কিন্তু আজি ভাৰত স্বাধীন হোৱাৰ পিছতে ভাৰত চৰকাৰে আদিবাসীক কি দিছে এটা মান দেখক এই কেইদিনমান আগত আমাক এটা আদিবাসী একৰ্ড দিছে 2022 15 ছেপ্টেম্বৰত আমাক আদিবাসী একৰ্ড দিছে একৰ্ডটো কৰাই দিছে ঠিকে কিন্তু ইমপ্লিমেণ্টেশ্যনত কিয় ইমান লেহমিয়া আজি 1000 কোটি টকা দি পেলাই আদিবাসীক অসমত ডেভেলপ কৰাৰ এটা ডাঙৰ পৰিকল্পনা বুলি কৈছে এইটো ভাল পাইছোঁ ৱেলকাম জনাইছোঁ তাৰপিছত কিন্তু আজি 2 বছৰ পাৰ হৈ গ'ল স্কিম এতিয়ালৈকে কিয় ৰিলিজ দিব পৰা নাই কি কাৰণত আৰু যেটো এডমিনিষ্ট্ৰেশ্যন সিস্টেম বনাইছে আমাৰ আদিবাসী ওয়েলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল হেতু একেবাৰে মানে কি কম কাউন্সিল পাইছিটো ওয়েলকাম কৰিছো কিন্তু যেটো সিস্টেম হয় হেতু কিন্তু গ্ৰহণযোগ্য নহয় নিচিনা লাগে কাৰণ এটো আৰু আপডেটমেন্ট হ'ব লাগে কাৰণ 2 বছৰ পাৰ হৈ গ'ল একো কাম হোৱা নাই হেতুৰ কাৰণে আমি চৰকাৰক দাবী কৰিব খোজো AWDC দি পেলাই আদিবাসী ডেভেলপমেন্ট কাউন্সিলক দি পেলাই মানে যেটো ৰেসপন্সিবিলিটিৰ পৰা সাইড কাটলি নহব আমাক এটাই লাগে আদিবাসী ST কৰণ আজি আদিবাসীক যদি ST নিদে কোনো ডেভেলপ নহব মিছা কথা একদম প্ৰমাণ হল কাৰণ মাটি পাব লাগলে আমাৰ প্ৰটেক্টেড ক্লাছ হিচাপত আমাৰ মাটিয়ে নাই আজি মণ্ডলত কোন আছে আমাৰ আদিবাসীতে এটা মণ্ডল নাই এটা মুহুৰিও নাই তেতিয়াহ'লে এই মাটিবিলাক আমাৰ আদিবাসীবিলাক কেনেকুৱা পাব আজি বাগানত যুগ যুগ ধৰি আছে তাৰ প্ৰেছতো 2014ত পল্লৱ লোচন দাসে কৈছিল বাগানত থকা মানুহবিলাকে মাটিৰ পাট্টা পাব ভুটিয়াচাং বাগানৰ মানুহ মাটিৰ পাট্টা পাইছেনে সুধকচোন কিয় পোৱা নাই 2014ত কোৱাৰ পিছত আজি 2024 হ'ল এজনো পোৱা নাই তেতিয়াহ'লে দুখৰ কথা হয় না নহয় আজি যদি জাল জাঙাল জামিন লগত থকা আদিবাসী যদি মাটি নাপায় তেতিয়াহ'লে কিহৰ আদিবাসী লগতে কাষ্ট সার্টিফিকেট পরিচয় দিয়াতো খেলিমেলি করার সরকারের এটা ষড়যন্ত্র কোনবা এটা জাতি নিজের জাতির নামত জিয়া থাকাটো কিবা বেয়া হল নেকি অসমীয়া হিসাবত জিয়া থাকাটো কিবা বেয়া হয় নেকি আদিবাসী হিসাবত জিয়া থাকাটো কিবা বেয়া হল নেকি তার পেছতো আদিবাসীত আমি এমান জনগোষ্ঠী আছো উৰাং মুণ্ডা সান্তাল খাড়িয়া উড়িয়া সাউরা পর্জা ভূমিজ বাড়াক হেতকে পর্জা ভূমিজ বাড়া হিসাবত কিয় থাকিব নিদিয়ে কিয় জবরদস্তি চাহ জনগোষ্ঠীত ভৰাই পেলাই শেষ কৰি দিয়ে কিয় আর আজি চাহ জনগোষ্ঠীর নামত ফান্ড আহে কিন্তু সেই ফান্ডটো যে বেলেগত গুচি যায় আদি চাহ জনগোষ্ঠীর নামত কোটা আহে ডক্টৰৰ কোটা আহে হায়ার স্টাডিজৰ কোটা আহে এই কোটাত পাইছেনে আমাৰ মানুহ কিয় নাপায় তাতো দেখা পাওঁ কোনবা যিবিলাক কোটাত নপৰে ক্ৰাইটেৰিয়াত নপৰে সেই মানুহবিলাক পাই আছে কিয় কাৰণ যেটো এপ্ৰিভিয়েশ্যন হয় চাহ জনগোষ্ঠী টোটাল ভুল টোটাল ৰং আর যি চাহ জনগোষ্ঠী জাতীয় সন্মিলন যিকেইটা আইডেন্টিফাই বা যিকেইটা জাস্টিফাই কৰে বা যিবিলাকে নিৰীক্ষা পৰীক্ষা কৰে তেখেতসকলৰ ওপৰতো সেইটো নলেজত নাই কাৰণ বাগানত যি মানুহ কাম কৰে বাগানত থকা মানুহ ক'বই লাগিব ভাই তাত জাতিৰ কথাটো আহি নপৰে গতিকে তাতো চৰকাৰে গাফিলতি কৰি আছে একদম সৰু কাম নিজৰ জাতিত আইডেন্টিফাই কৰি দিয়াৰ কাৰণেতে চৰকাৰে অতি সোনকালে কৰি দিব লাগিছিল আজি আমি উৰাং মুণ্ডা সান্তাল খেৰিয়া হিচাপত জীয়াই থাকিব খুজিছোঁ সেইটো দিয়াত কি যায় চৰকাৰৰ কি লছ হয় আজি কোনবা কুছ মানুহ কুছ হিচাপত জীয়াই থাকিব নে বেলেগ বড়ো হিচাপত জীয়াই থাকিব কওকচোন এটা বড়ো মানুহক আপুনি বড়ো হিচাপতে জীয়াই থাকিব দিব লাগিব না সেই বড়ো মানুহক আপুনি অসমীয়া হিচাপত থাক বুলি ক'লেতো নহ'ব না ঠিক তেনেকৈ আদিবাসীক আমাক আদিবাসী হিচাপত জীয়াই থাকিব দিব লাগে আজি হিটোৰ কাৰণে আইডেণ্টিটি ST মানে কি আইডেণ্টিটি আমাৰ আইডেণ্টিটি ক্ৰাইচিছ হৈছে আমাৰ আইডেণ্টিটি খতম কৰা হৈছে আইডেণ্টিটি যদি নাথাকে তেতিয়াহ'লে পলিটিকেল ৰাইটছ এডুকেশ্যনেল ৰাইটছ তাৰপিছত ইকনমিক ৰাইটছ ক'ত পাব নাপায় সেইকাৰণে আজি আমাৰ আদিবাসীবিলাক দুখীয়া তাৰপিছত চৰকাৰে ক'লে হ'ব নেকি আদিবাসীবিলাক দুখীয়া হয় মদ খোৱা হয় চৰকাৰে কওক না কোন মানুহ মদ নাখায় কোনে নাখায় মদ এই বিয়েৰ বাৰবিলাক গুৱাহাটীত আছে যে ডিস্কো বাৰবিলাক আছে কি আদিবাসী নাচিব যায় নেকি কওকচোন
তাত কিমান হাজাৰ হাজাৰ দামৰ মাল খায়, দাৰু খায়, কিন্তু আদিবাসীবিলাক সাধাৰণ গাঁৱলীয়া মদ খাই দিয়ে, সেইটোৱে বদনাম দি দিয়ে আৰু কয় আদিবাসীবিলাক মদ খোৱা জাতি। আৰে ভাই, আদিবাসীক একবাৰ পাৱাৰটো দিয়ক না, আদিবাসীৰ ৰাইটটো দিয়ক। আপোনালোকে কিয় এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি ৰাখিছে? এৰিয়া ৰেষ্ট্ৰিকশ্যনটো উঠাই দিয়ক। আমিতো অলৰেডি ট্ৰাইবেল। ভাৰতৰ সংবিধান একৰ্ডিং টু RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া হিচাপত আমি ট্ৰাইবেল হয়, কিন্তু আমাক আপোনালোকে এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি পেলাই কিয় নন ট্ৰাইবেল বনাই ৰাখিছে সেইটো কওক। কাৰণ ব্ৰিটিছ থকা সময়ত আমাৰ আদিবাসীবিলাক অসমতো ট্ৰাইবেলে আছিল, সেইটোৰ কাৰণে গোসাইগাঁৱত কি চাওতাল পাৰগানা আছিলে, সেইটো আপোনালোকে কিয় শেষ কৰাই দিছে? সেইটোৰ কাৰণে আমি ক'ব খোজোঁ চৰকাৰক, সঁচাকৈ আদিবাসীৰ কাৰণে যদি কাম কৰিব খুজি আছে তেতিয়াহ'লে আদিবাসীক ST দিলেহে আদিবাসী জাতিটো বাচিব, ভাষা বাচিব, আদিবাসীৰ সম্পত্তি বাচিব, আদিবাসীৰ মা ল'ৰা ছোৱালী বাচিব। নহ'লে কিন্তু আদিবাসীৰ বাচাৰ একো ৰাস্তাই দেখা পোৱা নাই। কাৰণ পইচা পাতিটো আজি ভাৰত স্বাধীন হোৱাৰ